ইতিমধ্যে নিৰ্বাচন আয়োগে আমাৰ ৰাজ্যত খালী হৈ থকা দুখন ৰাজ্যসভাৰ আসনৰ দিন ঘোষণা কৰিছে আৰু ইয়াৰ কাৰণে আমি আমাৰ নেতৃবৃন্দ আমি সকলোৱে বহাৰ একযোজা চলাইছোঁ, কিন্তু এই সপ্তাহত নহয়, 15 আগষ্টৰ পিছত আমি বহিম আৰু আমাৰ প্ৰাৰ্থী কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰি কাক প্ৰাৰ্থিত্ব দিয়া হয় এই কথা সকলোৰে উপস্থিতিত আলোচনা কৰা হয়। প্ৰাৰ্থী যিকোনো ইলেকশ্যন আহিলে প্ৰাৰ্থীটো হয় যথেষ্ট, এইটো শুভ লক্ষণ আৰু সকলোৰে এইটো কেপাচিটিও আছে, মানে লিডাৰশ্বিপটো আছে। মই নাভাবোঁ যে কোনোবাই নাপালে নাই, সকলোৰে আছে, কিন্তু সকলো পিনৰ পৰা চাই যিটো আসন দুখনেই আছে, সন্মানৰ দুজন ব্যক্তিকে আমি নিৰ্বাচিত কৰিবলৈ সক্ষম হ'ম। নাই, এতিয়ালৈকে প্ৰাৰ্থীত্ব আমি কোৱা নাই, আমি কৈছোঁ যে দুয়োখনে আসন আমি আমাৰ প্ৰাৰ্থীসকলক নিৰ্বাচিত কৰিবলৈ আমি সক্ষম। মিত্ৰ দল এজিপি বা ইউপিপিএলৰ ফালৰ পৰা দিব নেকি? নাই, এতিয়া ইউডিএফৰ আছে, ইউপিপিএলৰ আছে আৰু অগপৰো আছে। এইটো বিজেপি হয়। ইতিমধ্যে আমাৰ হয় উপ নিৰ্বাচন 5খন আসনত হ'ব: ধলাই, চামগুৰি, বিহালী। এই তিনিখন ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব আগবঢ়াব, মিত্ৰতাৰ কাষত আবদ্ধ হয়। ঠিক তেনেদৰে বঙাইগাঁও অসম গণ পৰিষদ আৰু চিডলি PPPL দলৰ প্ৰাৰ্থিত্ব থাকিব, কিন্তু আমি জইণ্টলি ইলেকশ্যন খেলাম মিত্ৰতাৰ কাষত আবদ্ধ হয়। আৰু আটাইকেইখন প্ৰাৰ্থী আমি চাওঁ, চামগুৰি সমষ্টি আছে, চামগুৰি সমষ্টিখন টাফ আছে, বাকী চাৰিটাটো কনফাৰ্ম 100%। যিহেতু ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সিদিনাখন যিটো ভাষণ দিলে যে উপ নিৰ্বাচনৰ পাছত বিটিআৰ যি নিৰ্বাচন, মুখ্যমন্ত্ৰী এইটো কথা আমি বাৰ বাৰ কৈছোঁ আৰু এটা কথা বাৰ বাৰ যে ক'ব লাগে মই নাপাওঁ। হয়, গম পাইছোঁ। তেতিয়া সেই কথাটোত এয়া কৈছে, BPF-এ কৈছে যে তেওঁলোকে বিৰোধীত পেলাইছে, বিভ্ৰান্ত কৰিছে যে এফালে মুখ্যমন্ত্ৰীয়ে কয় যে অকলেই খেলিব বিটিআৰ নিৰ্বাচন, আনফালে UPPL-এ কয় তেওঁলোকে মিত্ৰতাৰ ধৰ্ম পালন কৰিব। এনেকৈ কৈছে এইটো আপোনালোকৰ প্ৰপগেণ্ডা মিত্ৰজোঁটৰ। মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰি দিছে, পঞ্চায়ত ইলেকশ্যনৰ কথা কৈছে। তাৰপিছত আৰু ক'ব লাগে মই ক'ব একো নাই। দেখা গৈছে যে আজি অশোক শৰ্মা কংগ্ৰেছত যোগদান কৰিলে আৰু কংগ্ৰেছৰ সভাপতি, দলপতি, সাংসদ সকলোকে তাত উঠি কৰি লাগিছে। আৰু নলবাৰীতো কংগ্ৰেছে পুনৰ উদ্ধাৰৰ কাৰণে লাগিব নেকি ভাবিছোঁ? মিছলীয়া কংগ্ৰেছ, ভ্ৰষ্টাচাৰী কংগ্ৰেছ, সীমাহীন দুৰ্নীতিৰ কংগ্ৰেছ। সিদিনাখন ৰাকেশ পাল বাবু কনভিকশ্যন পালে। ৰাকেশ পালক কোনে দিছিলে? ৰাকেশ পালৰ অধ্যায় 4 দিনত আৰম্ভ হৈছিল। এই কংগ্ৰেছে কি কয় এইবিলাক? আকৌ তেওঁলোকে মিছা আৰম্ভ কৰিছে। লোকসভাত ক'লে, বহুত মিছা ক'লে। খাটা ক'ত গ'লে এতিয়া? পলাই পত্তন দিলে। আকৌ তেওঁলোকে মিছলীয়া যে দলটো আকৌ মিছলীয়াটো প্ৰতিপন্ন ওলাইছে সকলো ক্ষেত্ৰতে, অকল নলবাৰী নহয়। কিছুমান ভুৱা কথা কৈ আছে, আভুৱা কথা। তেওঁলোকৰ দলটো যে মিছলীয়া এই হিন্দুস্তানৰ জনগণে, অসমৰ জনগণে জানে। এই মিছাক আৰু কেতিয়া সঁচা কৰিব নোৱাৰিব। মিছা কৰি তেওঁলোকে পঠাব। 26ত তেওঁলোকে আৰু হাৰণ দিব। আকৌ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত চৰকাৰ হ'ব 26ত। নলবাৰীৰ কংগ্ৰেছে কেনেকৈ উদ্ধাৰ কৰিব? নলবাৰী হ'ল বিজেপিৰ অক্ষত দুৰ্গ, মই আজিয়ে কৈছোঁ। চাওঁ দিয়কচোন। 50,000তকৈ অধিক ভোটত নলবাৰী সদৰ সমষ্টি আমাৰ প্ৰাৰ্থী নিৰ্বাচিত হ'ব। লিখি থৈ দিয়ক আজি 26ত। 50,000তকৈ অধিক ভোটত, মই বহুত বেছি কোৱা নাই। লিখি থৈ দিয়ক। আজি কিমান হ'ল? 9 আগষ্ট 2024। আকৌ কম, অন কেমেৰা কম। হ'ব। সেইদিনাখন অশোক শৰ্মা লাষ্ট টাইম যেতিয়া আহিছিল ৰিজাইন কৰিব, তেতিয়া তেওঁ খুব কান্দিলে আৰু খুব আৱেগিক হৈ গৈছে। তেওঁ কৈছে নিজে তুলি তালি ডাঙৰ দীঘল কৰা দল, ক্ষমতাত অনা দল, এই দলটোক এৰিব পোৱাটো বহুত দুৰ্ভাগ্য। অশোক শৰ্মা কৈছে নহয়, তেওঁ নিজে কৈছে। কিয় তেওঁ যদি জইন কৰে হিন্দুত্ব আইডিঅলজিটোৱে লৈ হওক, তাত হিন্দুত্ব আইডিঅলজি লৈ যায়, তাকে মই কামনা কৰিম। আৰু যিখন উত্তৰ পূবৰ কাইলৈ আৰম্ভ হ'ব। আমাৰ নৰ্থ ইষ্টৰ আটাইকেইখন ষ্টেটৰ সন্মানীয় সভাপতি, সাধাৰণ সম্পাদক সংগঠন আৰু প্ৰভাৰী। ইতিমধ্যে আমাৰ প্ৰভাৰী হৰিশ দ্বিবেদী ডাঙৰীয়া আহি পালে। সন্ধিয়াৰ ভাগত আটাইকেইখন ষ্টেটৰ সন্মানীয় সভাপতি, প্ৰভাৰী, লগতে সংগঠন মহামন্ত্ৰীসকল উপস্থিত থাকিব। অহাকাইলৈ দীঘলীয়া এখন বৈঠক আছে। এই বৈঠকত
আদৰণীয় সন্তোষ সিং ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সংগঠন তেখেত উপস্থিত থাকিব এদিনীয়া হ'ব। এদিন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।